বাংলাদেশ বেয়াকৈ জ্বলিছে বাংলাদেশত নিৰ্বাচনী হিংসা অধিক বৃদ্ধি পাবলৈ ধৰিছে 12 ফেব্ৰুৱাৰীত বাংলাদেশত নিৰ্বাচন আৰু নিৰ্বাচনৰ আগত যি সংঘৰ্ষ হৈছে এতিয়ালৈকে তাত অৰ্ধ শতাধিক লোক আহত হৈছে আৰু বাংলাদেশৰ পৰিস্থিতি ইমানেই বেয়া হৈ পৰিছে যে তাত ৰাজপথত এতিয়া কেৱল সংঘৰ্ষ দেখিবলৈ পোৱা গৈছে বাংলাদেশৰ যি শেহতীয়া পৰিস্থিতি কাৰণ বাংলাদেশৰ ৰাজপথত হিংসাত্মক ঘটনা বৃদ্ধি পাইছে বিএনপি আৰু জামাতি ইছলামীৰ মাজত সংঘৰ্ষ হৈছে যেটো বাংলাদেশ জাতীয়তাবাদী পাৰ্টি আছে আৰু লগতে জামাতি ইছলামী তেওঁলোকৰ মাজত মুকলিকৈ সংঘৰ্ষ আৰম্ভ হৈছে ৰাজপথসমূহত ঢাকা হওক বা যিখন বাংলাদেশৰ অন্য যিসমূহ অঞ্চল আছে তাত এই হিংসা বিয়পিবলৈ ধৰিছে ৰাজপথত বিচাৰি একাংশ লোকক প্ৰহাৰ কৰা হৈছে নিৰাপত্তাৰক্ষী মুতায়ন কৰা হৈছে নিৰাপত্তাৰক্ষীৰ সৈতে তেওঁলোকৰ প্ৰত্যক্ষ সংঘাত হৈছে আৰু ঠায়ে ঠায়ে বিভিন্ন ধৰণৰ বিক্ষিপ্ত ঘটনা বৃদ্ধি পাবলৈ ধৰিছে নিৰ্বাচনলৈ মাত্ৰ মাজত 72 ঘণ্টা বাকি আছে আমি শেহতীয়াকৈ দেখিছিলো যে বিশেষকৈ যি ছাত্ৰ আন্দোলন হৈছিল ছাত্ৰ আন্দোলনৰ পাছত 15 বছৰীয়া যি শেখ হাছিনাৰ শাসন আছিল হেতু উফৰাই পঠোৱা হৈছিল আৰু তাৰ পাছত তেওঁলোকে তদানীন্তন যিজন মোহাম্মদ ইউনুস যিজনক বাংলাদেশৰ চৰকাৰৰ মুৰব্বী ঘোষণা কৰা হৈছিল তেওঁৰ নেতৃত্বত এখন নতুন বাংলাদেশ গঢ়িবলৈ তেওঁলোকে আশা প্ৰকাশ কৰিছিল কিন্তু সেই আশা কৰবাত নহয় কৰবাত তেওঁলোকৰ সম্পূৰ্ণ নহল আৰু তাত সংখ্যালঘু লোকসকলৰ ওপৰত হিন্দু লোকসকলৰ ওপৰত আক্ৰমণ হ'বলৈ ধৰিলে আৱামী লীগৰ যিসকল লোক আছে তেওঁলোকক বিচাৰি আক্ৰমণ কৰা হ'ল মুজিবুৰ ৰহমানৰ সমৰ্থনত থকা লোকসকলক আক্ৰমণ কৰা হ'ল শেখ হাছিনাক সমৰ্থন দিয়াৰ কাৰণে তাত ভাৰত বিৰোধী ঢৌ কিন্তু অধিক বৃদ্ধি পাবলৈ ধৰিলে আৰু শেহতীয়াকৈ উছমান হাদি যি নিৰ্বাচন প্ৰচাৰ আৰম্ভ হৈছিল ডিসেম্বৰৰ 16 তাৰিখে উছমান হাদি নামৰ যিজন ঢাকাৰ পৰা তেখেতে নিৰ্বাচন খেলা কথা আছিল অচিনাক্ত আততায়ী গুলিত তেখেতৰ মৃত্যু হৈছিল তাৰ পাছতে কিন্তু বাংলাদেশত অধিক হৈ পৰিল হিংসাত্মক পৰিস্থিতি আৰু সেই পৰিস্থিতি নিয়ন্ত্ৰণৰ কাৰণে যিমানে চেষ্টা কৰা হ'ল বা নহল কিয় কিন্তু এতিয়াও সেই নিৰ্বাচনী হিংসা সমাপ্ত হোৱা নাই অধিক বৃদ্ধি পাবলৈ ধৰিছে আৰু কালিৰ দিনটোত যি ঘটনা সংঘটিত হ'ল তাৰ তথ্য আহিছে জামাতি ইছলামীৰ এখন নিৰ্বাচনী সভা বা প্ৰচাৰ সভা তেওঁলোকে অনুষ্ঠিত কৰিছিল আৰু তাতেই বিএনপিৰ কৰ্মীসকল গৈ উপস্থিত হৈছিল আৰু তাত তেওঁলোকে অভিযোগ উত্থাপন কৰিছিল যে জামাতি ইছলামী যিসকল সমৰ্থক আছে তেওঁলোকে টকা বিলাই আছিল বাংলাদেশৰ যিটো টাকা বুলি কয় সেই টকা বিলোৱাক লৈ এটা সংঘাতৰ সূচনা হয় আৰু তাত যি ভয়ংকৰ সংঘৰ্ষ হ'ল তাত অৰ্ধ শতাধিক লোক আহত হৈছে শিশু আছে মহিলা আছে বহু ব্যৱসায়িক প্ৰতিষ্ঠান জ্বলাই দিয়া হৈছে এয়া হৈছে বৰ্তমান বাংলাদেশৰ পৰিস্থিতি আশা কৰা হৈছিল যে কাৰণ 10 ফেব্ৰুৱাৰীত পুৱা 7:30 বজাত প্ৰচাৰ অভিযান সমাপ্ত হোৱাৰ কথা আছিল তাৰ পিছত প্ৰচাৰ অভিযান চলাব নোৱাৰিব কিন্তু তাৰ আগতেই বাংলাদেশ প্ৰায় স্তব্ধ হৈ পৰিছে বাংলাদেশৰ প্ৰতিটো অঞ্চলে প্ৰতিটো ঠাইত এটা বিক্ষিপ্ত ঘটনা বৃদ্ধি পাবলৈ ধৰিছে আৰু বিশেষকৈ সংখ্যালঘু যিসকল লোক আছে তেওঁলোককটো টাৰ্গেট কৰিছে লগতে শেখ হাছিনাক সমৰ্থন কৰা বা আৱামী লীগক সমৰ্থন কৰা লোকসকলক কিন্তু টাৰ্গেট কৰিছে তাৰ বিপৰীতে এতিয়া যি দুটা মূল দল আছিল বিএনপি আৰু বিএনপি আৰু জামাতি ইছলামীৰ মাজত সংঘৰ্ষ আৰম্ভ হৈছে তাকো নিৰ্বাচনী প্ৰচাৰক লৈ সেই সংঘৰ্ষ আৰম্ভ হৈছে সংঘৰ্ষত অৰ্ধ শতাধিক লোক এতিয়ালৈকে আহত হোৱাৰ খবৰ পোৱা গৈছে ইতিমধ্যে বিএনপিৰ মুৰব্বী তাৰিক ৰহমান তেওঁ দীৰ্ঘদিন ধৰি তেওঁ লণ্ডনত আছিল কিন্তু মাতৃৰ খালেদা জিয়াৰ মৃত্যুৰ কিছুদিন আগতে তেওঁ বাংলাদেশলৈ আহিল আৰু তেওঁ বাংলাদেশলৈ অহাটো কৰবাত নহয় কৰবাত এবাৰ বাংলাদেশৰ ৰাজনীতিত এটা নতুন এটা ৰূপ দিব বুলি কোৱা হৈছে বা সেইটো এটা টাৰ্নিং পইণ্ট বুলি কোৱা হৈছে বিএনপি যিটো তেওঁলোকৰ দল আছে তেওঁলোকৰ কৰ্মীসকলে কৈছে আৰু তেওঁলোকৰ 3খন সংসদীয় আসনৰ ভিতৰত বাংলাদেশত যি 3খন সংসদীয় আসন আছে তাৰ ভিতৰত 292খন আসনতেই তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰিব বিএনপিয়ে আৰু তেওঁলোকে দাবী কৰিছে যে এইবাৰ চৰকাৰ গঠনৰ যথেষ্ট সম্ভাৱনা তেওঁলোকৰ আছে আৰু বিএনপি এবাৰ চৰকাৰ গঠন কৰিব আৰু কিন্তু লগতে এই যি মোহাম্মদ ইউনুছৰ যিখন চৰকাৰ আছে বা যিসকল সমৰ্থক আছে যিসকল জামাতিসকল আছে যিসকল উগ্ৰ মৌলবাদী সমৰ্থন কৰে তেওঁলোকে যিটো জামাতিৰ যিটো দল আছে তাৰ সমৰ্থকত আছিল শেখ উছমান হাদি আছিল বা অন্য যিসকল লোক আছে যিসকলে ভাৰত বিৰোধী তেওঁলোকৰ কিন্তু নেতৃত্ব আছে তেওঁলোকৰ চিন্তাধাৰা ভাৰত বিৰোধী আৰু প্ৰতিটো মুহূৰ্ততে তেওঁলোকে ভাৰত বিৰোধী যিবোৰ কাৰ্যকলাপ আছে বা প্ৰতিবাদ আছে তাৰ কাৰ্যসূচী তেওঁলোকে গ্ৰহণ কৰি আছে তেওঁলোকেও দাবী উত্থাপন কৰিছে যে তেওঁলোকে এবাৰ বাংলাদেশত
নতুনকৈ চৰকাৰ গঠন কৰিব কিন্তু বাংলাদেশৰ নতুন প্ৰজন্মই বিচাৰি আছে এতিয়া বাংলাদেশৰ ছাত্ৰ সমাজৰ বা ছাত্ৰ আন্দোলনৰ সময়ত ছাত্ৰ সমাজে এটা প্ৰত্যক্ষভাৱে তেওঁলোকে ভূমিকা গ্ৰহণ কৰিছিল নতুন বাংলাদেশ গঠন কৰিম বুলি তেওঁলোকে কৈছিল কিন্তু তেওঁলোকে দেখিলে যে নতুন বাংলাদেশ তেওঁলোকৰ গঠন নহল এখন বিক্ষিপ্ত বাংলাদেশ এখন অতি পিছপৰা বাংলাদেশ আৰু এই সময়ছোৱাত ফেব্ৰুৱাৰী মাহৰ পৰা বাংলাদেশখন যথেষ্ট পিছ পৰি গ'ল হিংসাত্মক ঘটনা বৃদ্ধি পাবলৈ ধৰিলে আৰু তাত মৌলবাদী শক্তিসমূহৰ দপদপনি বৃদ্ধি পাবলৈ ধৰিলে যি সন্ত্ৰাসবাদীৰ হটস্পট হিচাপে বাংলাদেশক চিনাক্ত কৰা হ'ল আৰু শেহতীয়াকৈ তেওঁলোকৰ চৰকাৰৰ যিবোৰ গতিবিধি তাক লৈ কিন্তু একাংশ বাংলাদেশৰ নতুন প্ৰজন্মই তেওঁলোকক সমৰ্থন নকৰে সেইকাৰণে এইবাৰ বাংলাদেশৰ নতুন প্ৰজন্মই কৈছে যে আমাক কথা ক'ব পৰা অধিকাৰ থকা এখন চৰকাৰ লাগে এনেকুৱা ধৰণৰ এখন স্বেচ্ছাচাৰী চৰকাৰ নালাগে যি ধৰণে মহম্মদ ইউনুছৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছিল বাংলাদেশৰ কলা কুশলীসকলে তেওঁলোকে অভিযোগ উত্থাপন কৰিছিল যে আমাৰ এতিয়া কথা কোৱাৰ অধিকাৰ নাই তেনে পৰিস্থিতিত এতিয়া বাংলাদেশত যিখন নতুন চৰকাৰ গঠন হ'ব সেই চৰকাৰখনক লৈ সকলো আশাবাদী তেওঁলোকে কৈছে যে পৰৱৰ্তী চৰকাৰ যিয়ে ক্ষমতালৈ নাহক কিয় আমাক মত প্ৰকাশৰ স্বাধীনতাটো দিব লাগে আৰু ঢাকা যি বিশ্ববিদ্যালয় আছে তাতো ইতিমধ্যে নতুন ছাত্ৰ সমাজে এটা কথা কৈছে যে আমাক পুনৰ বিক্ষিপ্ত ঘটনা নথকা বা সন্ত্ৰাস জৰ্জৰ এনেকুৱা ধৰণৰ পৰিস্থিতি নথকা এখন শান্ত বাংলাদেশ আমাক লাগে যিখন বাংলাদেশত আমি সুস্থিৰ এটা জীৱন যাপন কৰিব পাৰোঁ আৰু বিশেষকৈ বাংলাদেশত যিসকল সংখ্যালঘু লোক আছে যিসকল হিন্দুসকল আছে তেওঁলোকৰ অত্যন্ত পুত লগা অৱস্থা তাত দীপ দাস বুলি এজনৰ পৰা আৰম্ভ কৰি এতিয়ালৈকে 9 জন লোকক তাত হিন্দু যুৱকক হত্যা কৰা হ'ল 3 জনক জীৱনতে জ্বলাই হত্যা কৰা হৈছে ইমান বৰ্বৰ এটা ঘটনা তাত সংঘটিত হৈছে দীপু চন্দ্ৰ দাসৰ পৰা এই ঘটনা আৰম্ভ হৈছিল আৰু সেই ঘটনা এতিয়া অব্যাহত আছে আৰু বাংলাদেশৰ সংবাদ মাধ্যমৰ পৰা বহু খবৰ বাহিৰলৈ ওলাই অহাই নাই কিন্তু ছ'চিয়েল মিডিয়াত এতিয়া বহুলোকে বাংলাদেশৰ যি ছ'চিয়েল মিডিয়াত বহুলোকে কিছুমান ভিডিঅ' আপলোড কৰিছে য'ত আমি দেখিছোঁ বা আপোনালোকেও দেখিছে ঢাকাৰ ৰাজপথত হওক বা অন্য যিবোৰ চহৰ আছে বাংলাদেশৰ যিবোৰ ডাঙৰ ডাঙৰ চহৰ আছে সেই চহৰসমূহত আমি দেখিছোঁ যে বাংলাদেশৰ নিৰাপত্তাৰক্ষীয়ে খেদি খেদি একাংশ লোকক প্ৰহাৰ কৰিছে সেইসকল কোন দলৰ অভিযোগ উত্থাপন হৈছে যে বিএনপি দলৰ যিসকল লোক আছে তেওঁলোকক খেদি খেদি আক্ৰমণ কৰা হৈছে দোকানৰ ভিতৰৰ পৰা তেওঁলোকক চুচৰাই আনি আক্ৰমণ কৰা হৈছে আৰু এয়া মহম্মদ ইউনুছৰ নেতৃত্বত হৈছে বুলি তেওঁলোকে অভিযোগ উত্থাপন কৰিছে কিন্তু শেহতীয়াকৈ বিএনপিৰ যি মুৰব্বী আছে তাৰিক ৰহমান তেওঁ এটা কথা স্পষ্ট কৰিছে যে তেওঁলোকে এবাৰ চৰকাৰ গঠন কৰিব বাংলাদেশত পুনৰ বিএনপিৰ চৰকাৰ হ'ব কাৰণ শেহতীয়াকৈ 15 বছৰ শেখ হাসিনাৰ চৰকাৰ আছিল আৰু শেখ হাসিনাই খালেদা জিয়াৰ যিখন বিএনপি চৰকাৰ আছিল সেই চৰকাৰখনকে ওপৰাই তেওঁলোকে শাসনলৈ আহিছিল কিন্তু এই খালেদা জিয়া যিগৰাকী শেহতীয়াকৈ তেখেতৰ মৃত্যু হৈছে তাৰিক ৰহমানৰ মাতৃ আছিল তেওঁৰ নেতৃত্বত বা বাংলাদেশত যেতিয়া আছিল তেতিয়া কিন্তু ভাৰতৰ সৈতে তেওঁলোকৰ খুব এটা ভাল সম্পৰ্ক নাছিল কাৰণ উত্তৰ পূবৰ যিবোৰ সন্ত্ৰাসবাদী সংগঠন আছিল উগ্ৰপন্থী সংগঠন আছিল বিশেষকৈ বিচ্ছিন্নতাবাদী সংগঠনসমূহ আছে বিশেষকৈ আলফা স্বাধীনকে আৰম্ভ কৰি NSNIM হওক এই সংগঠনসমূহক কিন্তু বাংলাদেশত তেওঁলোকে শিবিৰ স্থাপন কৰিবলৈ সুযোগ দিছিল আৰু বহু ক্ষেত্ৰত আমি বাংলাদেশৰ জাহাজেৰে বিভিন্ন ধৰণৰ উত্তৰ পূবৰ উগ্ৰপন্থী সংগঠনসমূহৰ অস্ত্ৰ-শস্ত্ৰ সৰবৰাহৰ খবৰো আমি সেই সময়ত লাভ কৰিছিলোঁ তাক লৈ কৰবাত নহয় কৰবাত ভাৰতে কূটনৈতিক বা নিৰাপত্তাৰ দিশটোৰ ফালৰ পৰা শেখ হাসিনাৰ চৰকাৰ থকাটো বাংলাদেশত বিচাৰিছিল কিন্তু এতিয়া পৰিস্থিতি ইমানেই বেয়া যে সমগ্ৰ বাংলাদেশখনে এতিয়া ভাৰত বিৰোধী এটা ঢৌত তেওঁলোক বিলীন হৈ আছে ছাত্ৰ সমাজে ভাৰতৰ বিৰোধিতা কৰিছে অন্য নালাগে তেওঁলোকে ভাৰতত নেখেলো বুলি কৈছে আৰু সেইকাৰণে তেওঁলোকে বিশ্বকাপে নেখেলা হৈ গ'ল এয়া হৈছে বাংলাদেশৰ শেহতীয়া ভাৰতৰ বিৰুদ্ধে তেওঁলোকৰ যি স্থিতি আছে আৰু সেইখন বাংলাদেশত এতিয়া অধিক ভয়ংকৰ হৈ পৰিছে নিৰ্বাচনী হিংসা ইটোৰ পিছত সিটো ঘটনা সংঘটিত হৈছে নিৰ্বাচনী প্ৰচাৰৰ মাজত হিংসাত্মক ঘটনা বৃদ্ধি পাবলৈ ধৰিছে 2009 চনৰ পাছত যি ৰাজনৈতিক বিশ্লেষকসকল আছিল তেওঁলোকে যি এটা ধাৰণা কৰিছে এটা তেওঁলোকে সমীক্ষা কৰিছিল য'ত এইবাৰ নিৰ্বাচনত 12.7 কোটিতকৈ অধিক ভোটাৰে ভোটদানৰ যোগ্যতা অৰ্জন কৰিছে বুলি তেওঁলোকে জনাইছে মানে বাংলাদেশৰ যি 300খন যি আসনৰ কাৰণে যি নিৰ্বাচন হ'ব তাত 12.7 কোটি লোকে ভোটদান কৰিব পৰা তেওঁলোকৰ ক্ষমতা আছে তেওঁলোকে ভোটদান কৰিব 12 কোটি 7 লাখ লোকে ভাগ্য নিৰ্ণয় কৰিব যে বাংলাদেশত চৰকাৰ কাৰ গঠন হ'ব মহম্মদ ইউনুছৰ যি নেতৃত্বত যিখন চৰকাৰ আছে বা তেওঁলোকৰ সমৰ্থনত যিখন জামাতে ইছলামী চৰকাৰ আছে সেইখনে চলি থাকিব নে তাত বিএনপিয়ে চৰকাৰ গঠন কৰিব পাৰিব আৰু বাংলাদেশৰ চৰকাৰ গঠনৰ ক্ষেত্ৰত বাহিৰৰ দেশৰ কিন্তু ভূমিকা থাকিব কাৰণ শেহতীয়াকৈ পাকিস্তান আৰু চীনৰ ফালৰ পৰা যথেষ্ট সমৰ্থন লাভ কৰিছে মহম্মদ ইউনুছে
ৰঙা দলিচা পাৰি দিছিল পাকিস্তানক যি পাকিস্তানৰ সৈতে 1971 চনত সেই পাকিস্তানৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি তেওঁলোকে বাংলাদেশ গঠন কৰিছিল সেইবোৰ সকলো এতিয়া নতুন প্ৰজন্মই পাহৰি গৈছে এতিয়া বাংলাদেশ আৰু পাকিস্তানৰ সুসম্পৰ্ক আছে চীনৰ সুসম্পৰ্ক আছে আৰু তেনে পৰিস্থিতিত বিএনপি চৰকাৰ গঠনত তেওঁলোকে গুৰুত্ব প্ৰদান কৰে না বিএনপি ফালে তেওঁলোকে মত প্ৰকাশ কৰে নে মহম্মদ ইউনুছৰ প্ৰতি তেওঁলোকে সমৰ্থন আগবঢ়ায় সেয়া লক্ষণীয় হ'ব আৰু লগতে 12.7 কোটি বাংলাদেশৰ জনতাই কোনটো দলৰ প্ৰতি সমৰ্থন আগবঢ়ায় সেয়া লক্ষণীয় হ'ব কিন্তু তাৰ আগেয়ে কৈছোঁ তিনিদিন বাকি থকা অৱস্থাত 72 ঘণ্টা বাকি থকা অৱস্থাত 12 তাৰিখে যেহেতু বাংলাদেশৰ নিৰ্বাচন আছে বাংলাদেশ বেয়াকৈ জ্বলিছে বাংলাদেশৰ প্ৰতিটো ৰাজপথে হিংসাত্মক ঘটনা বৃদ্ধি পাইছে এতিয়া কেৱল হিন্দুৰ ওপৰত নহয় যিকোনো লোকৰ ওপৰত তেওঁলোকে আক্ৰমণ কৰিছে আৰু কালিৰ যি ঘটনা সংঘটিত হ'ল তাৰ অন্যতম কাৰণটো আছিল যে বাংলাদেশ জাতীয়তা পাৰ্টি আৰু জামাতি ইছলামীৰ মাজত সংঘৰ্ষ হৈছে য'ত মহিলাকে ধৰি অৰ্ধশতাধিক লোক আহত হৈছে আৰু 10 ফেব্ৰুৱাৰীত পুৱা 7:30 বজাৰ লগে লগে তাত নিৰ্বাচনী প্ৰচাৰ চলাব নোৱাৰিব অভিযোগ উত্থাপন কৰিছিল যে জামাতি ইছলামীয়ে নিৰ্বাচনী প্ৰচাৰ চলাই থকাৰ সময়ত একাংশ লোকৰ মাজত তেওঁলোকৰ টাকা বিতৰণ কৰিছিল যাক লৈ হিংসাত্মক পৰিস্থিতিৰ উদ্ভৱ হ'ল ধন্যবাদ